সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক চুলুক আৰক্ষী চকীৰ বিষয়া মৃদুল কুমাৰ দেৱনাথে ছাত্ৰ ছাত্ৰীৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচাৰে অভিনন্দন আৰু আদৰণি জনায়। আৰক্ষী বিষয়াজনৰ বিশেষ পদক্ষেপক কলিয়াবৰ জিলা নেমচুৱে ধন্যবাদ জ্ঞাপন কৰে। কলিয়াবৰ জিলা নেমচুৰ সভাপতি ছফিকুল ইছলামে কয়, এনেকুৱা আহ্বান আৰক্ষী সমাজত দৰকাৰ। আৰক্ষী বিষয়াজনৰ এই পদক্ষেপক সকলোৱে একেমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে। কলিয়াবৰৰ পৰা আমিৰ হামজাৰ ৰিপৰ্ট। তেওঁলোক আমাৰ দেশৰ ভৱিষ্যত। আমি এইটো এটা উৎসাহ দিয়াৰ সময়, যিহেতু বৰগুলি জাতীয় বিদ্যালয় বৰগুলি এটা পিছপৰা অঞ্চল হিচাপেও সকলোৱে জানে। তথাপিও সেই জাতীয় বিদ্যালয়ৰ আজি যি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10জন তেওঁলোকৰ শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্কসহ ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হৈছে আৰু তেওঁলোকৰ ভিতৰত আছে আনচাৰুল হক। তেওঁ 6টা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ 88% তেওঁ পাইছে। ভাইটি আছে মোৰ লগতে, গতিকে তেওঁলোকৰ ঘৰত আহিলে অকণমান শুভেচ্ছা যাচিবৰ কাৰণে। আৰু তেওঁৰ লগতে আৰু এটা ভাইটি আছে, মুক্তাৰ হুছেইন আছে। তেওঁ এটা বিষয় লেটাৰসহ 72% পাইছে। তাৰপিছত এটা ভাইটিয়ে ৰিজৱান হুছেইন, তেওঁ এটা বিষয় লেটাৰসহ ভাল 71% পাইছে। গতিকে এইটো এটা বৰগুলিৰ কাৰণে খুব ভাল খবৰ আৰু তেওঁলোক অনাগত দিনৰ আমাৰ আদৰ্শ হওক। আৰু তেওঁলোকে যি শিক্ষাৰ্থীৰ যিটো ৰিজাল্ট দেখুৱালে, সেই ৰিজাল্টে যাতে সেই স্কুলখনৰ পিছৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকক অনুকৰণ কৰি পেলাই আৰু যাতে ভাল ৰিজাল্ট দেখুৱাব পাৰে, সেই উদ্দেশ্য লৈ আমি তেওঁলোকক অকণমান দেখা দিব আহিলোঁ, উৎসাহ দিব আহিলোঁ। এই সুযোগতে মই সেই স্কুলখনৰ যি অধ্যক্ষ চৌলেমান ইছলাম ডাঙৰীয়া, তেখেতকো মই বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ। প্লাছ তেখেতে যি আজি তেওঁ স্কুলৰ মুৰব্বী হৈ পেলাই যিখিনি ফলাফল দেখুৱাইছে, সেইটো নকৈ নোৱাৰিছোঁ। গতিকে স্কুলখন যাতে তেওঁ যিটো পৰ্যায়ত চলাইছে, স্কুলৰ তাৰ ৰিজাল্টেই সেই স্কুলখনৰ পৰিচয় দিছে। বিশেষকৈ আমাৰ বৰগুলি জাতীয় বিদ্যালয়ত 10জনকৈমান ছাত্ৰই কৃতিত্ব অৰ্জন কৰি পেলাই আমাৰ বৰগুলিলৈ যি সুনাম কৰি আনিছে, তাৰ চেগতে বিশেষকৈ আমাৰ চুলুং আৰক্ষী চকীৰ বিষয়া শ্ৰী মৃদুল দেৱনাথ ডাঙৰীয়াৰ যি মহানুভৱতা, তেখেতে প্ৰত্যেক বছৰেই আমাৰ বিশেষকৈ কলিয়াবৰৰ বিভিন্ন অঞ্চলত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব অৰ্জন কৰি আহে, তেখেতসকলৰ ঘৰত গৈ পেলাই এখন ফুলাম গামোচাই হওক বা কিবা পইচাৰ জৰিয়তে হওক বা কিবা মুখেৰেই হওক, তেখেতে যি উৎসাহ প্ৰদান কৰে, তাৰ কাৰণে কিন্তু আমি সঁচা কথা তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ এই উৎসাহ সঁচা কথা এজন ছাত্ৰৰ জীৱনত আৰু সফলতা অনাৰ ক্ষেত্ৰত সহায় কৰিব। কাৰণ এনেকুৱা পুলিচ অফিচাৰ আমাৰ মাজত লাগে, এনেকুৱা পুলিচ অফিচাৰ আমাৰ বহুত দৰকাৰ। সঁচা কথা বহুত পুলিচ অফিচাৰ দেখিছোঁ, মানুহে দেখিলে ভয় কৰে, কিন্তু ছাৰৰ যি মহানুভৱতা, ছাৰৰ কৰ্মজীৱনত মানুহৰ লগত যি মিলা প্ৰীতিৰে আগুৱাই গৈ আছে, কৰ্মজীৱন অতিবাহিত কৰি আছে, তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতে যাতে অনাগত দিনত এনেকেই ৰাইজৰ মাজত আমাক সহায় সহযোগিতা কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মিলা প্ৰীতি হিচাপে থাকে, তাৰ কাৰণে আমি কামনা